হেল্ল' বন্ধুসকল, আজিৰ এই ভিডিঅ'ৰ সহায়ত আপোনালোকক দেখাবলৈ গৈ আছোঁ কেনেকৈ আমি মাটিৰ জমাবন্দী বাহিৰ কৰিম। যদি আপোনাৰ মাটি আছে আৰু আপোনাৰ মাটিৰ আপুনি জমাবন্দী বাহিৰ কৰিব বিচাৰি আছে, তো তেনেহ'লে আপুনি কেনেকৈ মাটিৰ যিকোনো জমাবন্দী আছে সেই জমাবন্দীখন আপুনি কেনেকৈ ওলাব, আজিৰ এই ভিডিঅ'ৰ সহায়ত ফুল প্ৰচেছ দেখাবলৈ গৈ আছোঁ। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ফাৰ্ষ্ট টাইম আপুনি কি কৰিব, আপোনাৰ গুগল ব্ৰাউজাৰত চলি যাব, তাতে আপুনি সাৰ্চ কৰিব ৰিভেনিউ আসাম লিখি সাৰ্চ কৰিব। সাৰ্চ কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱাকৈ আহিব। আপুনি কি কৰিব, ফাৰ্ষ্ট টাইম ইয়াতে দেখা পাব ধৰিত্ৰী সাৰ্ভিসেছ ফৰ চিটিজেন, ইয়াত আপুনি ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱাকৈ আহিব। তাৰপিছত ইয়াতে দেখা পাব ফাৰ্ষ্ট টাইম ইয়াতে ডিষ্ট্ৰিক্ট দেখা পাব। ইয়াৰ পৰা আপোনাৰ যিখন ডিষ্ট্ৰিক্ট আছে ডিষ্ট্ৰিক্ট চুজ কৰিব। তাৰপিছত আপোনাৰ যিখন সাৰ্কেল আছে সাৰ্কেলটো চুজ কৰিব। সাৰ্কেল চুজ কৰাৰ পিছত আপোনাৰ যিখন গাঁও আছে, আপোনাৰ যিখন গাঁৱত আপোনাৰ মাটি আছে সেই গাঁওখন আপুনি ইয়াৰ পৰা চুজ কৰিব। গাঁওখন চুজ কৰাৰ পিছত আপুনি ইয়াতে দেখা পাব ফাৰ্ষ্ট টাইম দেখা পাব সাৰ্চ বাই দাগ নাম্বাৰ। তাৰপিছত ইয়াতে দেখা পাব সাৰ্চ বাই পাট্টা নাম্বাৰ। তাৰপিছত ইয়াতে দেখা পাব সাৰ্চ বাই পাট্টাদাৰ নেম। যদি আপোনাৰ ওচৰত দাগ নাম্বাৰ আছে দাগ নাম্বাৰ সহায়ত আপুনি সাৰ্চ কৰিব। যদি পাট্টা নাম্বাৰ আছে পাট্টা নাম্বাৰ দিব। আৰু যদি দাগ নাম্বাৰ আৰু পাট্টা নাম্বাৰ দুটাৰ ভিতৰত এটা যদি আপোনাৰ জনা নাথাকে তেনেহ'লে ক্ষেত্ৰত আপুনি কি কৰিব, ইয়াতে দেখা পাব সাৰ্চ বাই পাট্টা নাম্বাৰ পাট্টাদাৰ নেম। ইয়াতে আপুনি সাৰ্চ বাই পাট্টাদাৰ নেমত আপুনি পাট্টাদাৰ নেম সাৰ্চ কৰিলে আপুনি সেইখিনি পাই যাব। তো মোৰ ওচৰত যেহেতু দাগ নাম্বাৰ আছে, মই ইয়াতে দাগ নাম্বাৰ সহায়ত সাৰ্চ কৰিম। তো দাগ নাম্বাৰ সহায়ত সাৰ্চ কৰাৰ কাৰণে ইয়াতে ফাৰ্ষ্ট টাইম ইয়াতে যিটো কেপচা আছে কেপচাটো ফিল আপ কৰিব লাগিব। তো ইয়াতে আপুনি কেপচাটো দিব। কেপচাটো দিয়াৰ পিছত ইয়াতে দেখা পাব দাগ নাম্বাৰ। তো আপোনাৰ যিখন দাগ নাম্বাৰ আছে সেই দাগ নাম্বাৰখন আপুনি ইয়াতে দিব লাগিব। তো দাগ নাম্বাৰটো দিয়াৰ পিছত ইয়াতে দেখা পাব সাৰ্চ অপশ্যন, ইয়াতে আপুনি সাৰ্চ অপশ্যনত ক্লিক কৰিব। সাৰ্চ অপশ্যনত ক্লিক কৰাৰ পিছত ইয়াতে আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াতে চি জমাবন্দী অপশ্যনত ক্লিক কৰিব। তো চি জমাবন্দী অপশ্যনত ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱাকৈ আহি যাব। ইয়াতে দেখা পাইছে আপুনি গোটেইখিনি ইয়াতে আপুনি অল ডিটেইলছ ইয়াতে চাব পাৰিব। তো এনেকৈ আপোনাৰ যিখন জমাবন্দী কপি আছে আপোনাৰ মোবাইলৰ হয়তো আপুনি এনেকৈ ওলাব পাৰিব। তো আশা কৰো আপোনালোকৰ ভিডিঅ'টো বহুত হেল্পফুল হৈছে। যদি ভিডিঅ'টো চাই ভাল পাইছে ভিডিঅ'টো এটা লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰিব। আৰু আজিৰ কাৰণে এইখিনিয়ে, বাই বাই, জয় হিন্দ।